মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মই আজি অসমীয়া সাহিত্য চয়নিকা 10ম শ্ৰেণীৰ বাবে থকা এই পাঠ্যপুথিৰ কানাইৰ চাতুৰি নামৰ পাঠটি বুজাবলৈ ওলাইছো। কানাইৰ চাতুৰি পাঠটি শ্ৰীধৰ কন্দলীয়ে ৰচনা কৰিছে। মই এতিয়া পাঠটি লৈ আহিছো। কানাইৰ চাতুৰি। একদিনা প্ৰতি ভকত বৎসল কৃপাময় দেৱহৰি ৰজনী প্ৰভাতে ফুটীয়া আচন্ত মিছা অপমান কৰি। অৰ্থাৎ এদিনাখন ৰাতিপুৱা ভকত বৎসল অৰ্থাৎ ভকতৰ প্ৰতি স্নেহ ৰাখোতা হৰিয়ে পুৱা মিছা অভিমান কৰি শুই আছিল। সেই সময়ত গোপশিশু যত আহি বোলে যশোদাক খেৰি খেলাইবাক লাগয় সুন্দৰী সত্তৰে কৃষ্ণক ডাক। সেই সময়তে গোপশিশুবিলাকে আহি যশোদাক কলেহি যে খেৰি খেলিব লাগে, গতিকে কৃষ্ণক সোনকালে মাতি দিয়া। সেই সময়ত অসমত খেৰি নামৰ খেলৰ প্ৰচলন আছিল, গতিকে শ্ৰীধৰ কন্দলীদেৱে এই খেৰি খেলৰ কথা ইয়াত উল্লেখ কৰিছে। শুনিয়া তেখনে নন্দৰ ঘৰণী কৃষ্ণক ডাকিবে লৈলা, এত নিদ্ৰা কৰ কিশোৰ ভাগৰ আদিত্য উদয় ভৈলা। গোপশিশুসকলৰ কথা শুনি নন্দৰ গৃহিণী যশোদাই কৃষ্ণক মাতিবলৈ ধৰিলে যে ইমানকৈনো কিয় শুই আছা, তোমাৰ ইমান কিহৰ ভাগৰ লাগিছে, সূৰ্য উদয় হল। উঠিও কৃষ্ণ হাৰলি বোপাই ৰোষ তাপ তেজি মনে, পোহাইল ৰজনী উঠা যদুমণি বুলি ডাকে শিশু গণে। যে কৃষ্ণ, মোৰ মৰমৰ বোপাই, তুমি খং ৰাগ এৰি উঠা, ৰাতিপুৱা হল আৰু উঠা যদুমণি বুলি শিশুবিলাকে মাতিব ধৰিছে। যশোদাৰ বাণী শুনি চক্ৰপাণি বুলন্ত নমতা মাও, তুহুৰ আটাই বোপাই বুলন্ত নোজোৰাই মোৰ গাৱ। যশোদাৰ কথা শুনি চক্ৰপাণি অৰ্থাৎ কৃষ্ণই কলে যে মা, মোক এই কথা নকবা। তোমালোকে এটায়ে মোক বোপাই বুলি মাতা, কিন্তু সেই কথাই মোৰ গা জোৰ নেপেলায়। দিন ৪-৫ নুঠিব নাখাইব নাযাইব গোৰক্ষ স্থানে, দুৰ্যশ কলংক দুখ সুমৰন্তে নসহে মূৰ পৰাণে। যে মই ৪-৫ দিন ধৰি নুঠো আৰু নাখাও, গৰু চাৰিবলৈকো নাযাওঁ। মোৰ যি দুৰ্যশ কলংক হৈছে, যি দুখ হৈছে, তাক সুঁৱৰি মোৰ অন্তৰে নসহা হৈছে। মই নাৰায়ণ জগত কাৰণ তুমি গোৱালৰ জীও, তথাপি তোহাক দেখন্তে ডৰত উৰি যায় মোৰ জীও। যে মই নাৰায়ণ, জগতৰ সৃষ্টিৰ কাৰণ, আৰু তুমি হৈছা গোৱালৰ ছোৱালী, তথাপি তোমাক দেখিলে মোৰ ভয়তে জীও উৰি যায়। যত খাও দাও তত শুকাই যাও নাহি মূৰ উদগতি, হাত মুষ্টি যেন কংকাল খানি যে বান্ধত ছিগিল অতি। মই যিমানেই খোৱা বোৱা নকৰো কিয়, সিমানেই মই শুকাইহে যাওঁ, মোৰ উদগতি নহয়। মোৰ কঁকালখনি হাতৰ মুঠিৰ দৰে সৰু, বান্ধত যেন ছিঙিহে যাব। নিজ ৰূপে মই অনন্ত ব্ৰহ্মাণ্ড সৃজি আছো লীলা কৰি, সমস্তে জগত প্ৰতিপাল কৰি আত্মাৰূপে আছো ধৰি। ইয়াৰ পিছত শ্ৰীকৃষ্ণই নিজৰ মহিমাৰ কথা কৈছে যে মই নিজৰ ৰূপত, কৃষ্ণৰ প্ৰকৃত ৰূপত তেওঁ অনন্ত ব্ৰহ্মাণ্ড লীলা কৰি সৃজন কৰিছে। সমস্ত জগতকে তেওঁ প্ৰতিপালন কৰি আত্মাৰূপে ধৰি আছে। ব্ৰহ্মা আদি কৰি যত চৰাচৰ মোকো সেৱা কৰি যায়, তোৰ ঘৰে আহি গৰু চাৰি ফুৰো কৰ্কৰা ভাত খায়। যে ব্ৰহ্মা আদি যিসকল দেৱতা আছে, তেওঁলোকেও মোক সেৱা কৰি যায়, অথচ তোমাৰ ঘৰত আহি মই গৰু চাৰি ফুৰো আৰু কি খাওঁ, কৰ্কৰা ভাত অৰ্থাৎ ঠাণ্ডা ভাত খাওঁ। নাৰায়ণ ৰূপে অনন্ত সজ্জাত জলত কৰি শয়ন, নাভি পদ্ম হন্তে ব্ৰহ্ম উপজাইলো সৃজিলো তিনি ভুৱন। যে মই নাৰায়ণ ৰূপে অনন্ত সজ্জাত জলত শয়ন কৰিছিলো আৰু
নাভি পদ্মৰ পৰা ব্ৰহ্মক উপজাইছিলোঁ, তিনি ভুৱন মই সৃজন কৰিছিলোঁ। বেদক পঢ়াইলোঁ, তত্ত্বজ্ঞান কৰিলোঁ, অজ্ঞান কৰিলোঁ দূৰ, তুহুৰ ঘৰত যতেক ঐশ্বৰ্য, সবে ভৈল মহিমূৰ। মই বেদ পঢ়ালোঁ, তত্ত্বজ্ঞান কলোঁ আৰু অজ্ঞানতা দূৰ কৰিলোঁ। কিন্তু তোমাৰ ঘৰত আহি মোৰ এই সকলো ঐশ্বৰ্য মহিমূৰ হ'ল। অসুৰৰ ভয়ে পূৰ্বে দেৱগণে চিন্তবে গয়া আমাক, চতুৰ্ভুজ ৰূপে আহি তাৱক্ষণে দেখা দিলো তাসম্বাক। যে অসুৰৰ ভয়ত পূৰ্বতে দেৱতাসকলে মোক চিন্তা কৰিছিল আৰু তেতিয়া মই চতুৰ্ভুজ ৰূপ লৈ সেই সময়তে আহি তেওঁলোকক দেখা দিছিলোঁ। মোৰ ৰূপ দেখি চমক লাগিল ত্ৰিদশ পৰিল ঢলি, আৱে তুমি মোক বিগুটিয়া মাতা কলীয়া কলীয়া বুলি। মোৰ ৰূপ দেখি চমক লাগি পেলাই ত্ৰিদশ ঢলি পৰিছিল, এই ত্ৰিজগতে ঢলি পৰিছিল আৰু সেইহেন মোক তুমি ঠাট্টা কৰি কলীয়া কলীয়া বুলি মাতা। এই বুলি কৃষ্ণই যশোদাক কৈছে। মোহনী স্বৰূপে অমৃত পিয়ালো, সাধিলো দেৱৰ কাম, তোমাৰ ঘৰে আহি বৰ যশ পাইলো, লৈলো দধিচুৰ নাম। যে মই মোহিনী ৰূপ লৈ দেৱতাসকলক অমৃত পান কৰাইছিলোঁ। সাগৰ মন্থনৰ ফলত সাগৰৰ তলৰ পৰা যি অমৃত উদ্ধাৰ হৈছিল, সেই অমৃতক মোহিনী ৰূপ ধৰি চাতুৰি কৰি নাৰায়ণে দেৱতাসকলক পান কৰাইছিল আৰু এইদৰে তেওঁ দেৱতাৰ কাম সাধন কৰিছিল। কিন্তু সেইহেন নাৰায়ণে তোমাৰ ঘৰে আহি বৰ যশ পাইলো, লৈলো দধিচুৰৰ নাম। যে সেইহেন নাৰায়ণে যশোদাৰ ঘৰত আহি দধিচুৰ নাম পাইছে, তেওঁ হেনো দধি চুৰ কৰে। কপিল স্বৰূপে কৰ্দময় ঘৰে হুয়া মই অৱতাৰ, দেৱহূতি নামে মাতৃক তাৰিলো, কৰিও তত্ত্ব বিচাৰ। যে মই কপিল স্বৰূপে কৰ্দম আৰু দেৱহূতিৰ ঘৰত জন্মগ্ৰহণ কৰিছিলোঁ। দেৱহূতি নামৰ মাতৃক মই মোৰ জন্মৰ দ্বাৰা তাৰণ কৰিছিলোঁ। বামন স্বৰূপে বালিক চলিবে বিশ্বৰূপ দৰসাইলো, চৰণৰ নখে কটাহ ফুটাইলো, গংগাকো আনি নমাইলো। মই বামন স্বৰূপে বলি ৰজাক ছলনা কৰিবলৈ বিশ্বৰূপ দেখুৱাইছিলোঁ আৰু চৰণৰ নখেৰে গংগাক বোৱাই আনিছিলোঁ। সেহি পদজল শিৰত ধৰিল, মহেশ বাটত পাই, আবে তুমি মোক বিগুটিয়া মাতা, দিয়া মাটি খোৱা দায়। সেই গংগাক বাটতে পাই মহেশে অৰ্থাৎ সদাশিৱই বা মহাদেৱে শিৰত ধাৰণ কৰিছিল আৰু সেইহেন নাৰায়ণক ঠাট্টা কৰি মাকে মাটি খোৱা বুলি দায় দিয়ে। আন যত মোৰ মহিমা আছয়, কহিবাক লাগে কিক, মই হেন পুত্ৰক মাও বোলাইবাক, তুহুৰ আছোক ঠিক। মোৰ আৰু যিমানবোৰ মহিমা আছে সেইবোৰ কোৱাৰ প্ৰয়োজন নাই। মই যেন পুত্ৰই মা বুলি মাতিবৰ বাবে তুমি তেনেই অনুপযোগী। কিছু কিছু কৰি দেখিয়া আছা হা, তথাপি কৰা আক্ৰোশ, এক খনিতেকে সুৰুতি উৰাইব, নাথাকোক মূৰ দোষ। ইয়াত কোৱা হৈছে যে যশোদাই কিছু কিছু কৰি দেখি আছে, তথাপিও আক্ৰোশ কৰে। ইয়াত কিছু কিছু কৰি দেখিয়া আছা কথাটিৰ দ্বাৰা শ্ৰীকৃষ্ণৰ মহিমাৰ কথাই নিশ্চয় ব্যক্ত কৰা হৈছে। এক খনিতেকে সুৰুতি উৰাইব, নাথাকোক মূৰত দোষ। গতিকে ইয়াত সুৰুতি শব্দৰ অৰ্থটো শ্ৰুতি বা ধৈৰ্য। এক খনিকতে যশোদাৰ শ্ৰুতি উৰাব, তাৰ বাবে কৃষ্ণৰ কোনো দোষ নাথাকিব। কাঠবাজি বুলি জগতে হাসয়, দেখিলে সমৰু হৰি, মই আহি তোৰ ঘৰে পুত্ৰ ভৈলো, সিটো দুখ দূৰ কৰি। জগতে যশোদাক কাঠবাজি বুলি হাঁহিছিল। কৃষ্ণই তেওঁৰ পুত্ৰ হৈ জন্মগ্ৰহণ কৰি সেই দুখ দূৰ কৰিলে। তথাপি আমাৰ স্নেহ নজানস, নকৰ মুক্ত বিশ্বাস,
আগেয়ে আছিল তেনয় কৰিব দিন চাৰি বাট চাই। তথাপিও যশোদাই কৃষ্ণক স্নেহ নজনায় আৰু তেওঁক বিশ্বাস নকৰে বুলি কৃষ্ণই অভিযোগ কৰিছে। কৃষ্ণই লগতে কৈছে যে তেওঁ যশোদাৰ অৱস্থা আগতে যেনে আছিল তেনেই কৰি পেলাব। মাত্ৰ 4 দিন বাট চালেই হ'ল। মুহুৰ মুখত লাজ লাগে বৰ তুহুৰ গুণ কহন্তে, দুই উৎফাটি তেজ বহি যায় বাঁহৰ বংশী বজান্তে। যে কৃষ্ণই কৈছে যে মোৰ তোমাৰ গুণ গাবলৈ লাজহে লাগে। বাঁহৰ বাঁহী বজাবলৈ গৈ মোৰ দুই ওঠ ফাটি তেজ বৈ যায়। ছয়ৰতি সোণাৰ বংশী গঢ়াই নেদ ৰাজপটেশ্বৰী হৈ, গাততে পুততে পেটাৰী বান্ধন্তে ধনত লাগিব জুই। তুমি ৰজাৰ পটেশ্বৰী, তথাপি তুমি ছয়ৰতি সোণেৰে এটা বাঁহী কৃষ্ণক গঢ়াই নিদিয়া। তোমাৰ ধন সোণবোৰ গাঁতত পুতি থওঁতে বা চন্দুকত ভৰাই থওঁতে জুই লাগিব। গৰুজাক লাগি অন্ন দি পঠাহ সিও হৈ একমুঠি, এক গ্ৰাস খাইলে আউৰ গ্ৰাস নাতে যাওঁ আধা পেটে উঠি। যে গৰুজাকৰ লগতে মোৰ বাবে অন্ন দি পঠোৱা, আহাৰ দি পঠোৱা, সিও এমুঠিহে হয়। এগৰাহ খালে আন গৰাহলৈ নাতে আৰু মই আধা পেটে উঠি যাবলগীয়া হয়। গৰু আগুৰন্তে ধাতু যায় মোৰ কণ্টক বনত বিন্ধি, চৌপৰ দিনতো লৱৰীয়া ফুৰো নোটোৱা টনাক পিন্ধি। যে গৰু ৰখোতে মোৰ ধাতু বাহিৰ হৈ যায়, কাৰণ কণ্টক বনত অৰ্থাৎ কাঁইটীয়া বনত মোক বিন্ধে। চৌপৰ দিনতো অৰ্থাৎ দিনৰ 4 প্ৰহৰতে লৱৰীয়া ফুৰো নোটোৱা টনাক পিন্ধি। দিনৰ 4 প্ৰহৰতে কৃষ্ণই লৰি ফুৰে বুলি কৈছে। নোটোৱা লৰা অৰ্থাৎ মতা বা তিৰোতাৰ বেশ লৈ নচা লৰাই পিন্ধা এৰীয়া গামোচা পিন্ধি শ্ৰীকৃষ্ণই দিনৰ 4 প্ৰহৰত লৰি ফুৰে বুলি যশোদাক কৈছে। কুটকুৰা চুলি পৰে গৰু ধূলি কুকুহা পৰিয়া যায়, গোটা গুটি কৰি জটা বান্ধিলেক তৈল মাথে দেখা নাই। কৃষ্ণৰ চুলি কুটকুৰা হৈছে, তাতে গৰুৰ ধূলি পৰি তাত কুকুহা চৰাই পৰিব যেন হৈছে। গোটা গুটি কৰি চুলিবোৰে জটা বান্ধিছে আৰু মূৰত তেল দিয়াৰ কোনো চিন চাবেই নাই। কথাক কহন্তে ক্ৰন্দন আশয় যত অপমান পাওঁ, যেবে তেওঁ মই সি বাপুৰ পুত তোক তেবে কন্দুৱাওঁ। যে এই কথা কবলৈ যাওঁতে চকু পানী ওলাই, মই বৰ অপমানিত হওঁ, এইবুলি কৃষ্ণই যশোদাক কৈছে। তেওঁ লগতে কৈছে যে যদিহে মই মোৰ দেউতাৰ লৰা হওঁ তেতিয়াহলে তোমাকো কন্দুৱাওঁ। কংস মামা মোৰ সাৰথি আছয় আমাক নিব মতাই, ইটো অপমান সকলে খুজিব মথুৰা পুৰীক যায়। যে কংস মামা মোৰ সাৰথি আছে, সেই মামাই মোক মতাই লৈ যাব। গতিকে এইবোৰ অপমান সকলোবোৰ মই খুজিম। কলৈ গৈ খুজিম? মথুৰা পুৰীলৈ যাই মই খুজিম। দৈৱকী আইত মোৰ ঘৰ বুলি থাকিব তাহান পাশ, আমাক দেখিবে লাগিয়া তোহাৰ হৈব বৰ হাবিয়াস। মই দৈৱকী আইকে নিজৰ ঘৰ বুলি তেওঁৰ কাষতে থাকিম। মোক চাবলৈ তোমাৰ বৰ হাবিয়াস হব। কৃষ্ণৰ বচন শুনিয়া যশোদা পুনু মাতে পাশ চাপি, এৰ হাবিয়াস মোৰ মাথা খাহ নকান্দিব মোৰ বাপি। কৃষ্ণৰ বচন শুনি যশোদাই তেওঁক পুনৰ মাতি কাষ চাপি কলে যে এইবোৰ হাবিয়াস এৰি পেলোৱা, মোৰ মূৰটোকে খোৱা লাগিলে তুমি নাকান্দিবা বোপাই। মই অভাগীৰ ইবাৰ দোষক মৰশীয় বনমালী, আনকাল যদি দোষ দেখা মোৰ পাৰিবাহা মোক গালি। মই অভাগীৰ এইবাৰৰ দোষ মৰ্শন কৰা। যদি ইয়াৰ পিছত মই পুনৰ এনেকুৱা কৰো, মোৰ যদি পুনৰ দোষ দেখা, তেতিয়াহলে মোক নিশ্চয় গালি পাৰিবা। মাৱৰ কাৰুণ্য বচন শুনিয়া সন্তোষিত ভৈল মন, একে দেৱে গৈলা কোলাত চৰিয়া পিবাক লাগিল স্তন। মাকৰ কৰুণ বচন শুনি কৃষ্ণৰ মনটো আনন্দিত হল।
তেওঁ তেতিয়া একেজাপে মাকৰ কোলাত উঠি গাখীৰ খাবলৈ ধৰিলে। পৰম আনন্দে থাকিবন্ত কৃষ্ণে চাৰু দান্ত দৰসাই ব্ৰহ্মাণ্ডৰ সুখে থাকিলা যশোদা কৃষ্ণৰ বদন চাই। কৃষ্ণই চাৰু দান্ত দেখুৱাই পৰম আনন্দত থাকিল আৰু কৃষ্ণৰ বদন চাই অৰ্থাৎ কৃষ্ণৰ মুখখন চাই ব্ৰহ্মাণ্ডৰ সুখ অনুভৱ কৰিলে যশোদাই। আমাৰ পাঠটি ইমানেই। পাঠটি ৰচনা কৰিছে শ্ৰীধৰ কন্দলীয়ে আৰু শ্ৰীধৰ কন্দলীৰ বিষয়ে ইয়াতে কবি পৰিচয়ত কোৱা হৈছে যে তেওঁ শংকৰদেৱৰ পৰৱৰ্তী কালৰ কবি। তেওঁৰ কাব্যত বৈষ্ণৱ ধৰ্মৰ প্ৰভাৱ স্পষ্ট। কন্দলীয়ে কাণখোৱা আৰু ঘুনুচা কীৰ্তন নামৰ দুখন কাব্য ৰচনা কৰে। কাণখোৱা পুথিখন নিচুকনি গীতৰ আৰ্হিত ৰচনা কৰা। নিচুকনি গীত মানে তোমালোকে নিশ্চয় বুজি পোৱা যে মাকে ল'ৰা ছোৱালীক নিচুকাবলৈ যি গীত গায় তাকেই নিচুকনি গীত বুলি কোৱা হয়। ইয়াত বিষ্ণুৰ অৱতাৰৰ লীলা মাহাত্ম্য সহজ সৰল আৰু প্ৰাঞ্জল ভাষাত বৰ্ণনা কৰিছে। ইয়াত শ্ৰীকৃষ্ণৰ ঈশ্বৰত্ব আৰু মানৱ শিশুত্ব ভাৱ কবিয়ে সুন্দৰভাৱে ফুটাই তুলিছে। পুথিখন দুটা অংশত ভাগ কৰিব পাৰি। প্ৰথম অংশত কাণখোৱাৰ কথা শুনি ভয়ত টোপনি যোৱা আৰু দ্বিতীয় অংশত ৰাতিপুৱা টোপনিৰ পৰা মাকে জগাবলৈ যোৱাত তেওঁ অভিমানত মাকক কোৱা কথাৰ বৰ্ণনা কৰা হৈছে। গতিকে কবি পৰিচয়ত আমাৰ ইমানখিনিয়ে আছিলে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ পাঠৰ ইমানতে অন্ত পৰিল। আশা কৰো পাঠটি তোমালোকে আটাইয়ে বুজি পাইছা। পৰৱৰ্তী ভিডিঅ'ত আন এটা পাঠ লৈ পুনৰ উপস্থিত হ'ম। আজিলৈ বিদায়।